নমস্কাৰ বন্ধু বান্ধৱীসকল, শিক্ষা বিভাগৰ ফালৰ পৰা আহিল এখন গুৰুত্বপূৰ্ণ তথা জৰুৰী জাননী। অফিচ অৱ দি মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা অসম আহিছে চেয়াৰমেন ষ্টেট লেভেল কমিটিৰ ফালৰ পৰা আৰু ডক্টৰ ওম প্ৰকাশ ডাঙৰীয়া IS তেখেতৰ ফালৰ পৰা এখন আহিছে টু দি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অল ডিষ্ট্ৰিক্ট এণ্ড প্ৰিন্সিপাল ছেক্ৰেটাৰী অফ অট'নমাছ কাউন্সিলছ আৰু কি বিষয়ত আহিছে ৰিগাৰ্ডিং সফটৱেৰ বেছ ৰেচনেলাইজেশ্যন অফ দি স্কুল টিচাৰ অফ গভট এণ্ড প্ৰভিন্সিয়েলাইজ স্কুল, অৰ্থাৎ প্ৰভিন্সিয়েলাইজ আৰু গভট স্কুলবিলাকৰ ক্ষেত্ৰত সফটৱেৰ বেছ ৰেচনেলাইজেশ্যনৰ সম্পৰ্কত এই গুৰুত্বপূৰ্ণ জাননীখন আহিছে। ছাৰ মেডাম, এজ প্ৰভিজন আৰ বিং মেড ইন শিক্ষা সেতু সফটৱেৰ which will suggest the inter-district rationalization of teachers from low PTR to high PTR, অৰ্থাৎ শিক্ষা সেতুত এটা নতুন সংযোজন কৰা হৈছে য'ত শিক্ষা সেতুৱে ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰেন্সফাৰৰ ক্ষেত্ৰত ল' PTR পৰা হাই PTR লৈ স্কুলৰ শিক্ষকৰ ক্ষেত্ৰত যি ৰেচনেলাইজেশ্যনৰ ক্ষেত্ৰত তেওঁলোকে ছাজেষ্ট কৰিব। এজ ছফ্টৱেৰ জেনেৰেটেড ৰেচনেলাইজেশ্যন ইজ আণ্ডাৰ প্ৰচেছ, আৰু এই ছফ্টৱেৰ জেনেৰেটেড প্ৰচেছটো আণ্ডাৰ প্ৰচেছত আছে, সেইকাৰণে এণ্ড অলছ' মেনুৱেল ইণ্টাৰ ডিষ্ট্ৰিক্ট ৰেচনেলাইজেশ্যন ইজ আণ্ডাৰ প্ৰগ্ৰেছ, আৰু মেনুৱেলিও ইণ্টাৰ ডিষ্ট্ৰিক্ট ৰেচনেলাইজেশ্যনৰ কামখিনি চলি আছে এট ডিষ্ট্ৰিক্ট লেভেল। হেন্স দি ডিষ্ট্ৰিক্টছ আৰ ডাইৰেক্টেড নট টু প্ৰচেছ এনি ৰেচনেলাইজেশ্যন মেনুৱেলি, সেইকাৰণে জিলাবিলাকক মেনুৱেলি ৰেচনেলাইজেশ্যনৰ প্ৰচেছটো নকৰিবৰ কাৰণে এই নিৰ্দেশনাটো দিয়া হৈছে। যিহেতু ছফ্টৱেৰ বেছ ৰেচনেলাইজেশ্যনৰ কামখিনি চলি আছে, গতিকে মেনুৱেলি কোনো ৰেচনেলাইজেশ্যনৰ কামখিনিত আগ নাবাঢ়িবৰ কাৰণে এই জৰুৰী নিৰ্দেশনাটোৰ যোগেদি কোৱা হৈছে। ফাৰ্ডাৰ দি ছফ্টৱেৰ জেনেৰেটেড ৰেচনেলাইজেশ্যন প্ৰপ'জেল উইল বি শ্বেয়াৰ্ড উইথ দি ডিষ্ট্ৰিক্ট, পিছত ছফ্টৱেৰ বেছ এইখিনি ডিষ্ট্ৰিক্টৰ লগত ৰেচনেলাইজেশ্যনৰ প্ৰক্ৰিয়াখিনি শ্বেয়াৰ কৰা হ'ব। হুইচ মে বি প্লেচড বিফ'ৰ দি ডিষ্ট্ৰিক্ট লেভেল কমিটি DLC, ডিষ্ট্ৰিক্ট লেভেল কমিটিৰ প্লেচ কৰা হ'ব ফৰ নেচেচেৰী ভেৰিফিকেশ্যন এণ্ড ছাজেশ্যন, ভেৰিফিকেশ্যন আৰু ছাজেশ্যনৰ কাৰণে শ্বেয়াৰ কৰা হ'ব। ইফ এনি আফটাৰ ডেট DLC ডিষ্ট্ৰিক্ট লেভেল যি কমিটি থাকিব উইল চেণ্ড দি প্ৰপ'জেল টু SLC ফৰ এপ্ৰুভেল, তাৰপিছত এপ্ৰুভেল কৰিব পাৰিব। ন' ৰেচনেলাইজেশ্যন প্ৰপ'জেল শুড বি এক্সিকিউটেড উইদাউট দি এপ্ৰুভেল অফ ষ্টেট লেভেল কমিটি, অৰ্থাৎ ষ্টেট লেভেল কমিটি এপ্ৰুভেল নোহোৱাকৈ কোনো ধৰণৰ ৰেচনেলাইজেশ্যন মেনুৱেলি কৰিব নোৱাৰিব। দিছ ইজ দি এপ্ৰুভেল অফ অনাৰেবল এডুকেশ্যন মিনিষ্টাৰ গভট অফ আছাম, সন্মানীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ এই ক্ষেত্ৰত এপ্ৰুভেল আছে। গতিকে এই জৰুৰী নিৰ্দেশনাটোৰ সম্পৰ্কত আজি আগবঢ়াই দিলোঁ। আজিলৈ আহোঁ, ধন্যবাদ।